চেনেলৰ মাধ্যমেৰে মই অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উপসভাপতি হিচাপে সদৌ অসমবাসী ৰাইজলৈ মোৰ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগৰ উৎসৱ ভোগালী বিহু। এই ভোগালী বিহুটিয়ে যেন তেখেতসকলৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে আৰু লগতে সুস্বাস্থ্য কামনা কৰিছোঁ। আশা ৰাখিছোঁ যেন যিসকল ব্যক্তি যি কৰ্মত যিভাগে জড়িত আছে এই ভোগালী বিহুৰ জৰিয়তে তেখেতসকলে অনাগত দিনত তেখেতসকলে নিজৰ কৰ্মক্ষেত্ৰত উন্নতিৰ জখলাত অগ্ৰসৰ হ'ব পাৰিব। এয়া মোৰ ভগৱন্তৰ চৰণত একমাত্ৰ প্ৰাৰ্থনা। যিহেতু ২৬ চনটো এক নিৰ্বাচনী চন হিচাপে গণ্য কৰা আছে, আপুনি এজন অসম গণ পৰিষদৰ সক্ৰিয় কৰ্মী, কেনেকুৱা ধৰণৰ আগবাঢ়িছে এই দলটোৰ নেতৃত্ব নিৰ্বাচনৰ কাৰণে? নিশ্চয়, আমি গোটেই নলবাৰী জিলাখনৰ ৩টা সমষ্টি, নলবাৰী, টিহু আৰু বৰক্ষেত্ৰী, এই 3টা সমষ্টিতে আমি অসম গণ পৰিষদে মানে সাংগঠনিক দিশ মজবুত কৰাৰ কাৰণে আজি যোৱা 2 বছৰৰ পৰা গাঁৱে ভূঞে গাঁও সভাৰ পৰা আদি কৰি পঞ্চায়ত মাণ্ডলিক সভা আদি কৰি বিভিন্ন আমি সভা আয়োজন কৰি আহিছোঁ আৰু আমি আহি এটা পৰ্যায়ত উপনীত হৈছোঁ। যদি আমি সঁচাকৈ যদি মানে আমাৰ হাতী পুতুকত ইলেকশ্যন খেলিবলৈ দিয়া হয় তেতিয়াহ'লে নিশ্চয় আমি ইলেকশ্যন খেলাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। প্ৰাৰ্থিত্বৰ দৌৰত এই অসম গণ পৰিষদৰ পৰা 2জনকৈ নেতা আছে, তাত আপোনাৰো নাম আছে। কেনেকুৱা ভূমিকা হ'ব প্ৰাৰ্থিত্বৰ দৌৰত? চব প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আমাৰ মাজত কোনো ভেদভাৱ বা বিৰোধ নাই। আমাৰ 2জন কেণ্ডিডেট, আমি 2জন কেণ্ডিডেটৰ যিজন ব্যক্তিকে কেন্দ্ৰীয় নেতৃবৃন্দই প্ৰাৰ্থিত্ব আগবঢ়ায় তাতে আমি সন্তুষ্ট হ'ম আৰু যিজনকে দিয়ে তেওঁৰ পিছতে আমি দলৰ হৈ কাম কৰিম। প্ৰাৰ্থিত্বটো তেখেতসকলে যাক আগবঢ়ায় তাতে আমি সন্তুষ্ট হৈ থাকিম। কোনোবাটো আসন, কোনোবাটো চিট নিৰ্দিষ্টকৈ ভবা গৈছে নেকি এতিয়ালৈকে নলবাৰী সমষ্টিত? চাওক, নলবাৰী জিলাৰ মানে সদৰ সমষ্টি হ'ল নলবাৰী। গতিকে যিহেতু এই সমষ্টিটোত অসম গণ পৰিষদৰ 1985 চনৰ পৰা একেৰাহে 3বাৰ প্ৰয়াত নগেন শৰ্মা ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছিলে আৰু বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ মন্ত্ৰীসভাৰ আসন অলংকৃত কৰিছিলে। তাৰপিছত তেখেতৰ অৱৰ্তমানত তেখেতৰ সহধৰ্মিনী অলকা দেশাই বাইদেউ বাই ইলেকশ্যনত 8 মাহৰ কাৰণে জয়ী হৈছিলে। তাৰপিছত ফুল টাৰ্ম 5 বছৰৰ কাৰণে জয়ী হৈ এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিলে। গতিকে তেনেস্থলত নলবাৰী সমষ্টিটোত আমাৰ ভেটি মজবুত, অগপৰ ভেটি মজবুত আৰু শিপা আছে। গতিকে সেইকাৰণে আমি নলবাৰী সমষ্টিটো যদি কেন্দ্ৰীয় নেতৃবৃন্দই যদি প্ৰাধান্য দিয়ে বা প্ৰাৰ্থিত্ব আগবঢ়াই তেতিয়া আমি বেছি ভাল পাওঁ। মই আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে অন্যান্য যি মানে আমাৰ কেন্দ্ৰীয় কমিটিৰ মানে সাধাৰণ সম্পাদক আৰু অন্যান্য বিষয়ববীয়া আৰু ভাতৃ ভগ্নী সংগঠনৰ সভাপতি সম্পাদক আৰু অসম গণ পৰিষদৰ সতীৰ্থ কৰ্মীবৃন্দক মই আপোনালোকৰ চেনেলৰ জৰিয়তে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।